ঊনবিংশ শতিকাত যিসকল অসমীয়াই অসমীয়া ভাষা সাহিত্য আৰু জাতীয় জীৱনৰ সুৰক্ষাৰ বাবে কাম কৰিছিল বিভিন্ন প্ৰকাৰে, সেইসকলৰ ভিতৰত প্ৰথম এইগৰাকী মহান ব্যক্তি, আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ পাত্ৰ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা। ভাষা ৰজা বুলি ক'লেই আমি জানো যে কেনেকৈ এইগৰাকী লোকে অকলশৰে অসমীয়া ভাষাত তাৰ যিটো বিশুদ্ধ ৰূপ, সেই ৰূপটোক ৰক্ষা কৰিবৰ কাৰণে কেনেকৈ যত্ন কৰিছিল। কোনো সন্দেহ নাই, আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে অসমীয়া ভাষাক ৰক্ষা কৰিবৰ কাৰণে প্ৰথম তেওঁলোকে কলম ধৰিছিল, কিন্তু তেওঁলোকৰ ভাষাৰ যিটো ৰূপ, সেই ৰূপটোৰ লগত হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই অকণমান তেওঁ তাক একেবাৰে পূৰ্ণ ৰূপত সমৰ্থন কৰিবলৈ অসুবিধা পাইছিল, এইবাবে যে অসমীয়া ভাষাৰ যিটো মূল সেইটো সংস্কৃতৰ পৰা অহা, আৰু তাৰ লগত অন্যান্য আমাৰ বিভিন্ন জনগোষ্ঠীৰ শব্দ প্ৰকাশভংগীও লগ হৈছে, আৰু এনেকৈ আমাৰ ভাষাটো গঢ় লৈ উঠিছে। হেমচন্দ্ৰ বৰুৱাই সেই গুৰিটো লৈ গ'ল, আৰু অভিধানখনত তেওঁ সেই গুৰিটোৰ ওপৰত ভিত্তি কৰি আমাৰ জাতীয় জীৱনৰ এই যিটো ভাষাৰ ভেটি, সেইটো নকৈ সুন্দৰকৈ বান্ধি থোৱাৰ ব্যৱস্থা কৰিলে। আমি গোটেই জাতিটোৱে সকলো সময়ৰ বাবে হেমচন্দ্ৰ বৰুৱাৰ নামত কৃতজ্ঞ হৈ থাকিব। দ্বিতীয়তে মোৰ মনত পৰিছে যে বেজবৰুৱাই কৈছিল যে অসমীয়া ভাষা মই ভালকৈ ক'বলৈ লিখিবলৈ শিকিলোঁ হেমচন্দ্ৰ বৰুৱাৰ যিখন দ্বিভাষিক বাতৰি কাকত আছাম নিউজ, সেই নিউজখন পঢ়ি। আৰু অভিধান সম্পৰ্কেও বেজবৰুৱাই বৰ সুন্দৰ এটা মন দি থৈ গৈছিল যে কোনোবাই ক'ৰবাত কেতিয়াবা নতুন কথা ক'ব পাৰে, কিন্তু হেমচন্দ্ৰ বৰুৱাই যিটো ভেটি বান্ধি দিলে, সেই ভেটিৰ ওপৰতে আমি অসমীয়া ভাষাৰ যিটো সৌধ, সেই সৌধটো নিৰ্মাণ কৰিছোঁ। এইগৰাকী মহান ব্যক্তি আছিল যথাৰ্থতে সমাজ সংস্কাৰকো। কিন্তু মোৰ সদায় এটা ভাৱ হয় যে হেমচন্দ্ৰ বৰুৱা সময়তকৈ বহু আগত জন্ম হ'ল। আমি যিবোৰ সংস্কাৰৰ কথা তাৰ পিছতো বহুত দিনলৈ ভাবিব পৰা নাছিলোঁ, হেমচন্দ্ৰ বৰুৱাই সেই সময়তেই সেই সংস্কাৰবোৰ সাধন কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল, আৰু অতি খঙাল শব্দেৰে ক'বলৈ গ'লে তেওঁ সেই যিবোৰ অশুভ শক্তি, সেই শক্তিবোৰৰ বিপক্ষে তেওঁ কলম তুলি লৈছিল। এইগৰাকী যুগন্ধৰ পুৰুষ আমাৰ জাতীয় জীৱনৰ এটি ডাঙৰ পোহৰ স্বৰূপ, আৰু এই পোহৰতে আমি আমাৰ জাতিটো আগবাঢ়ি আহি আছি আজি এই অৱস্থা পাইছে। মই শ্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়াক আৰু তাৰ আগতে তেখেতৰ পিতৃ দেৱানন্দ বৰুৱা, তেখেতৰ স্মৃতিত মই শ্ৰদ্ধা জনাইছোঁ, আৰু জয়ন্ত বৰুৱাক মই হিয়া ভৰা ওলগ জনাইছোঁ যে জয়ন্ত বৰুৱাই তেখেতৰ আজু ককাকক স্মৃতিত ৰক্ষা কৰিবৰ কাৰণেই নহয়, অসমীয়া ভাষা আৰু অসমীয়া সমাজ জীৱনক শুদ্ধিৰ পথ দেখুৱাবলৈও তেখেতৰ এই প্ৰতিমূৰ্তিটো ইয়াত প্ৰতিষ্ঠা কৰাৰ
ব্যৱস্থা কৰিলোঁ। মোৰ পৰম সৌভাগ্য যে হেমচন্দ্ৰ বৰুৱাৰ প্ৰথম প্ৰতিমূৰ্তিটো গোলাঘাটত স্থাপিত হৈছিল আৰু সেই প্ৰতিমূৰ্তিটো মই মুকলি কৰাৰ মোৰ সৌভাগ্য ঘটিছিল। এই দ্বিতীয়বাৰ আকৌ মই এইগৰাকী ব্যক্তি তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সঁচাকৈ মই অত্যন্ত কৃতজ্ঞ হৈছোঁ আৰু মোৰ অসমীয়া ভাষাৰ বৰ্তমানৰ দুৰ্দশাৰ কথা ভাবি চকু পানী বঢ়াইব খোজে। যিসকলে আমাৰ ভাষাটো ৰক্ষা কৰিলে সেইসকলৰ প্ৰথম শ্ৰেণীটোৰ ভিতৰতে আছিল হেমচন্দ্ৰ বৰুৱা। আজি আমি কলৈ গৈ আছো, সন্মুখত আন্ধাৰ দেখিছো। এই আন্ধাৰ কিমান গহন হয় সেইটো নাজানো, কিন্তু আন্ধাৰ দেখিছো। অসমীয়া জাতি সকলোকে লৈ এই জাতিটো হৈছে বিভিন্ন সমষ্টি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন লোক সমবেত হৈ কালক্ৰমত এই জাতিটো গঢ় লৈ উঠিছে। আপোনাসকলে মন কৰিব যে হেমচন্দ্ৰ বৰুৱাই নিজেও সেই সময়ত যিবোৰ প্ৰচলিত অৰ্থ কোষত বিভিন্ন জাতি গোষ্ঠীৰ সেইবোৰ দিছিল যদিও তেওঁ কাকো কেতিয়াও সামান্য সন্মান কৰা নাছিল। আৰু সেইকাৰণে তেওঁলোকক বহুতো তথাকথিত অসমীয়াই হেমচন্দ্ৰ বৰুৱাক যেন সামাজিকভাৱে গ্ৰহণ কৰিবলৈও টান পাইছিল, এনেকুৱা এটা অৱস্থাও তেওঁ পাৰ হৈছিল। আনকি ক'বলৈ দুখ লাগে আৰু লজ্জাবোধ কৰোঁ যে সেই সময়ত তেখেতৰ আনকি মহাপ্ৰয়াণৰ সময়তো অসমীয়া ভদ্ৰলোক বহুতেই তেখেতক অনাচাৰী বুলি কৈছিল। কাৰণ সাধাৰণ যিবোৰ নিয়ম সেইবোৰ নামানি তেওঁ, মই আগতেই কৈছোঁ, বহুত দিনৰ আগতেই জন্ম হৈছিল। গতিকে তাৰ ফলস্বৰূপে তেওঁলোকে তেওঁক যেন শ্মশানলৈও নিনিব সৎকাৰৰ বাবে তেনেকুৱা এটা মনোভাৱ প্ৰদৰ্শন কৰিছিল। আমাৰ জাতীয় জীৱনৰ এনেকুৱা এটা ক্ষণ পাৰ হৈ গৈছে, যিবোৰ ক্ষণৰ কথা ভাবিলে লাজত মূৰ দৌ খাই যাব খোজে। আমি সকলোৱে এইগৰাকী লোকৰ স্মৃতিত আমাৰ পূৰ্বপুৰুষে যি ভুল কৰি আহিছিল সেই ভুলৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। আজি এই কামটো ইয়াত কৰি জয়ন্ত বৰুৱাই যিটো কাম কৰিলে এইটো এটা যুগমীয়া কাম হৈ ৰ'ব। এই মূৰ্তিটোৱে আমাৰ সদায় অসমীয়া ভাষাক ৰক্ষা কৰিবৰ কাৰণে, জাতিক ৰক্ষা কৰিবৰ কাৰণে, আমাৰ সন্মুখলৈ অহা আন্ধাৰ আঁতৰাবৰ কাৰণে সদায় আমাক প্ৰেৰণা যোগাই থাকিব। আমাৰ ভাষাটোৱে নতুন সময়ছোৱাত নতুন নতুন বস্তু, নতুন নতুন শব্দ আহৰণ কৰিবই, তেহে আমি সময়ৰ লগত খোজ মিলাই যাব পাৰিম। কিন্তু সেইবুলি ভাষাটোৰ যিটো তাৰ মূল যিটো ভেটি, সেই ভেটিটো নষ্ট কৰি নহয়। আজিৰ আমাৰ সংবাদ পত্ৰসমূহতো এনেকুৱা ধৰণৰ কিছুমান ভাষা আৰু ব্যাকৰণ ব্যৱহাৰ কৰে, যিবোৰ ব্যাকৰণ আৰু ভাষাই আমাৰ ভাষাটোৰ যিটো তাৰ শুদ্ধ ৰূপ, আধুনিক হৈও যিটো শুদ্ধ ৰূপ হ'ব লাগে, সেই ৰূপটো নষ্ট কৰি গৈ আছে। মই আৰু এটা কথাত মই নিজৰ অতি ক্ষুদ্ৰ শক্তিৰ সৈতে কৰিবলৈ যত্ন কৰিছিলোঁ। তেখেতে যিখন ব্যাকৰণ ৰচনা কৰিছিল, প্ৰথম ব্যাকৰণ, যিখন ব্যাকৰণ তেওঁ মিছনেৰীসকলৰ ব্যাকৰণৰ ভিত্তিত কৰা নাছিল, তেওঁ সম্পূৰ্ণৰূপে ভাৰতীয় ভিত্তিতে ব্যাকৰণ লিখি উলিয়াইছিল। আৰু সেই ব্যাকৰণখনো দুষ্প্ৰাপ্য হৈ পৰিছিল। মোৰ এগৰাকী অতি ঘনিষ্ঠ বন্ধু আছিল, তেওঁ মোৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সেই সময়ত তেওঁ গৱেষণা কৰিছিল। মই একান্ত
অতি অন্তৰংগ বন্ধু আছিল। তেওঁ গুণাভিৰাম বৰুৱাৰ বিষয়ে কৈছিল। গুণাভিৰাম বৰুৱাৰ বিষয়ে কওঁতে তেজপুৰৰ চৰকাৰী যিখন MV স্কুল আছিল, সেই MV স্কুলত পুৰণি বস্তু বিচাৰিবলৈ যাওঁতে তাত তেওঁ হেমচন্দ্ৰ বৰুৱাই সেই প্ৰথম ব্যাকৰণখনৰ এটা কপি দেখা পালে, জীৰ্ণ শীৰ্ণ কপি। মোলৈ টেলিফোন কৰিলে, মই এনেকুৱা এখন পুথিও পাইছোঁ, এইখন কি কৰোঁ? মই কৈছোঁ যে সেইখন পুথি আপুনি যেনে তেনে লৈ আহক, এখন লাগিলে আপুনি দস্তখত লিখি দিয়ক যে তেওঁলোকক আমি পুথিখন ঘূৰাই দিম। পুথিখন তেওঁ লৈ আহিলে আৰু পুথিখন লৈ অহাৰ পিছত তেতিয়া মই বিভাগৰ দায়িত্বত আছিলোঁ, মুৰব্বী দায়িত্বত। মই সেই পুথিখন আমাৰ ডিপাৰ্টমেণ্টৰ পৰা, বিভাগৰ পৰা হুবহু প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছিলোঁ আৰু তাৰ পাতনিখন লিখিবলৈ মই মোক সেই বন্ধু যোগেন্দ্ৰ নাৰায়ণ ভূঞাক অনুৰোধ কৰিছোঁ যে আপুনি পাতনি এখন লিখি সেইটো ইয়াত বক্তৃতা হিচাপে দিয়কহি আৰু সেই বক্তৃতাটোৱেই ইয়াত পাতনি হৈ ৰ'ব। সেই ব্যাকৰণখন তেনেকৈ ৰক্ষিত হৈছিল আৰু তেখেতৰ অভিধানখন প্ৰকাশৰ ক্ষেত্ৰতো মোৰ মনত পৰে যে আমাৰ ঘৰত সেই অভিধানখন আছিল। দেউতা শিক্ষক আছিল, গতিকে হেমকোষ সেই সময়ত তেখেতসকলৰ লগত আছিল আৰু সেই হেমকোষখন মই সেই সময়ত বাণী মন্দিৰৰ সূৰ্য হাজৰিকাই কিবা কিতাপ ছপাব পাৰে নেকি, তেওঁ তেতিয়া ইয়াতে আছিল। মই কৈছোঁ যে এই পুথিখন যদি তুমি ছপাব পাৰা ভাল। ছপালে, কিন্তু কিছু বস্তু তাত দুই এটা বস্তু সাল সলনি ঢাকি দিলে। ঢাকি দিয়াৰ ভিতৰত আছিল যেনে হেমচন্দ্ৰ বৰুৱাই সেই সময়ৰ জাতিসকলৰ কথা কওঁতে সেই সময়ত যিটো প্ৰচলিত শব্দ যিবোৰ আছিল সেইবোৰকে ব্যৱহাৰ কৰিছিল। সেইবোৰ এতিয়া আৰু সঁচাকৈ ব্যৱহৃত হোৱা উচিত নহয়, নকৰে। গতিকে তেওঁ সেইবোৰ ঢকাৰ ব্যৱস্থা কৰিছিল। মই তেতিয়া ক'লোঁ যে নহয়, সেইবোৰ ঢাকিব নালাগিছিল, কাৰণ সেইবোৰে সেই সময়ৰ যিটো ৰূপ সামাজিক জীৱনৰ সেইটো প্ৰকাশ কৰিছে। হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত আৰু বহুত কথাই মনলৈ আহিছে, মই আপোনালোকক আমনি নিদিওঁ। কিন্তু মই এইগৰাকী ব্যক্তিৰ কথা যেতিয়াই ভাবোঁ, মোৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাত মোৰ দৌ খাই যায়। মই আজিও তেখেতৰ চৰণত ধৰি মোৰ প্ৰণাম জনাইছোঁ। এই দুৰ্দিনৰ সময়ত যেন তেওঁৰ স্মৃতিয়ে আমাৰ ভাষাটো ৰক্ষা কৰিবলৈ, জাতীয় জীৱনক ৰক্ষা কৰিবলৈ আমাক মানসিক বল দিব। মই পুনৰ জয়ন্ত বৰুৱাক এই কাম কৰাৰ বাবে তেখেতক মই মোৰ আন্তৰিক সস্নেহ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে যেন এনেকৈ জাতিটোৰ বাবে কাম কৰিবলৈ মনত বল বান্ধি আগবাঢ়ি গৈ থাকে।